Good evening, ma'am. Good evening, sir. Good evening. Please sit. Thank you, ma'am. Lakhi Kumar Kolita. Yes. Kindly tell us about yourself. Yes. My name is Lakhi Kumar Kolita. I have done my graduation from BSc in Computer Science from Assam University, Silchar. After that, I have done my Masters from Rajiv Gandhi University in Masters in Computer Application. And I belong to a Lakhimpur district of Panigaon area. Okay. আপুনি কম্পিউটাৰ চায়েন্স পঢ়ি থকা অৱস্থাত আপুনি কেনেকুৱা ধৰণৰ স্কিলছ ডেভেলপ কৰিলে? হয়, ma'am. Basically, it was mainly মানে প্ৰগ্ৰামিঙৰ ৰিলেটেডে আছিলে মেম। যি ৱেবছাইট ডেভেলপমেণ্টত মই বেছি অলপ গুৰুত্ব দিছিলোঁ তেতিয়া। আপুনি কেনেকে এই স্কিলখিনিয়ে আপোনাক ফাৰ্ডাৰ চিভিল চাৰ্ভিচেছত হেল্প কৰিব বুলি আপুনি ভাবে? হয়, যিহেতু গভৰ্নেন্সত এতিয়া মানে ডিজিটেল গভৰ্নেন্সৰটো ষ্টাৰ্ট হৈছে, তো মই ভাবোঁ যে মোৰ কম্পিউটাৰ চায়েন্সৰ নলেজে এইখিনি ডেফিনেটলি হেল্প কৰিব। অ'কে, আপুনি ভাবে নেকি IT ছেক্টৰটোত এতিয়া অপৰচুনিটিজ কমি গৈছে, যিহেতু বহুত কেইজন ছায়েন্স বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট চিভিল ছাৰ্ভিচ এজ কেৰিয়াৰ অপশ্যন চুজ কৰা আমি দেখা গৈছে? মই তেনেকৈ নাভাবোঁ, যিহেতু চবেই এটা কেৰিয়াৰ চুজ কৰিব পাৰে। সেইফালৰ পৰা বহুখিনি ষ্টুডেণ্টক দেখা যায় যে তেওঁলোকে IT ছেক্টৰটো নিজক মানে গ্ৰ'থ কৰে। তো সেইফালৰ পৰা চালে তেনেকুৱা একো নহ'ব ছাৰ। কাৰেণ্টলি আপুনি নাভাবে নেকি যে IT ছেক্টৰটোত অকণমান চেলেঞ্জেছ আহিছে বুলি বিকজ অফ AI? হয়, যিহেতু বহুত বেছি কম্পিটিশ্যন হৈছে। হয়, কেনেকুৱা ধৰণৰ আপুনি চেলেঞ্জেছ আহিছে বুলি ভাবিছে? ছাৰ ডেফিনেটলি দেয়াৰ আৰ ছাম চেলেঞ্জেছ, লাইক মানে যিহেতু আমি যিখিনি আমাৰ কম্পিউটাৰ টেকন'লজি এইখিনি এটা বোনো হয় লগতে বেনো হয়। তাৰ পৰা কিছুমান আমি অপৰচুনিটি পাইছোঁ, যিখিনি আমাৰ AI প্ৰভাইড কৰিছে যদি এক্সাম্পল হিচাপে লওঁ। তাৰ লগতে বাকী যিখিনি আমাৰ গভৰ্নেন্সত যিখিনি হেল্প হৈ আছে সেইখিনি আমাৰ কম্পিউটাৰ চায়েন্সে দিছে। তাৰ লগতে কিছুমান চেলেঞ্জেছ আছে, যেনেকৈ আমাৰ চাইবাৰ ক্ৰাইমৰ যিটো ইছ্যু ক'ব পাৰোঁ, ইভেন প্ৰাইভেচি ৰিলেটেড ইছ্যু আমি দেখা পোৱা গৈছে। ৰিচেণ্টলি তেনেকুৱা এক্সাম্পল যদি আমি দিওঁ, যিটো ডিপ ফেকৰ এটা চলি আছিলে, যে তাত এগৰাকী এক্ট্ৰেছৰ মৰ্ফ কৰি পিনি মানে এটা বেয়া ইমেজ দেখুওৱা হৈছিল। তেনেকুৱা কিছুমান ইছ্যু আহি যায় বুলি মই ভাবোঁ ছাৰ। অ'কে, জব লছেছো বহুত দেখা গৈছে ৰিচেণ্টলি। ডু ইউ থিংক দিছ থিং উইল কণ্টিনিউ? জব লছৰ কিছুমান ক্ষেত্ৰত মানে জব অলপ কমিছে বুলি গম পাওঁ, কিন্তু যিখিনি স্কিল বা হাইলি স্কিল যিখিনি জব, তাৰ কাৰণে বহুতখিনি ক্ৰিয়েট হৈছে ছাৰ। গতিকে দুয়োফালৰ পৰাই অলপ মানে কিছুমান কমিছে, কিছুমানত বাঢ়িছে ছাৰ। অ'কে, আপুনি IT ছেক্টৰটোলৈ নগৈ চিভিল ছাৰ্ভিচলৈ ইনক্লিনেশ্যনটো আপোনাৰ কেনেকৈ আহিলে? হয় ছাৰ, এইটো ছাৰ দুটা ৰিজনৰ কাৰণে মই ক'ব বিচাৰোঁ। এটা হ'ল ছাৰ যে মোৰ চিভিল জবৰ কাৰণে এটা ইণ্টাৰেষ্ট আছিলে সৰুৰ পৰাই। তাৰ লগতে দ্বিতীয় ৰিজনটো মই ক'ব বিচাৰোঁ, যিটো এটা ভাল এটা কেৰিয়াৰ ছাৰ্ভিচ দিব মোক, যিটো এটা মানে ভাল গ্ৰ'থ হ'ব। তাৰ লগতে মই গ্ৰাছৰুট লেভেলত গৈ পিনি কাম কৰিব পাৰিম বুলি ভাবোঁ ছাৰ। গ্ৰাছৰুট লেভেলত বৰ্তমান অসমত আমি কেনেকুৱা ধৰণৰ প্ৰব্লেমছ দেখোঁ? হয় ছাৰ, যিহেতু আমাৰ অসমত 86% পপুলেশ্যন মানে ভিলেজ লেভেলতে থাকে, তাৰ কাৰণে বহুখিনি ইছ্যু আছে। যিহেতু মই যদি কম্পিউটাৰ চায়েন্সৰ ফালৰ পৰা কওঁ, যিখিনি ডিজিটেল এৱাৰনেছৰ এটা ইছ্যু দেখা পোৱা যায়, যিখিনি স্কীম আছে, ধৰি লওক ছাৰ অৰুণোদয় স্কীমখনকে ধৰোঁ, তাৰ কাৰণে বহুখিনি মানে যিখিনি কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট আছে, তাতো তেখেতসকলে অলপ অসুবিধা পায়, যে তেওঁলোকে আকৌ মিডলমেনৰ সহায় ল'ব লগা হয়। সেইখিনি ইছ্যু দেখা পোৱা যায়। তাৰ লগতে যি ইণ্টাৰনেটৰ ইছ্যুটো আছে, ইণ্টাৰনেট কানেক্টিভিটি হওক, তেওঁলোকে যিহেতু এৱাৰ নহয় বেছি, সেইটো এটা ইছ্যু দেখা পোৱা যায় ছাৰ। PM দিশাৰ বিষয়ে শুনিছে আপুনি? হয় ছাৰ, হয় মেম। কি হয়? PM দিশাটো এটা ডিজিটেলি মানে যিখিনি মানে এডুকেশ্যনৰ ওপৰত বেছ কৰে এটা স্কীম হয় ছাৰ মেম। অ'কে। অসমৰ কোনখিনি জেগাত আপুনি ছাৰ্ভ কৰিবলৈ বিচাৰিব? আপুনি ভাবে যে আপোনাৰ যিখিনি এট্ৰিবিউটছ আছে বা আপোনাৰ স্কিলছ আছে, আটাইতকৈ বেছি কোনখন জিলাত আপুনি ছাৰ্ভ কৰিলে ভাল ফল আপুনি দেখুৱাব পাৰিব বুলি? হয়, মই তেনেকৈ এনেকুৱা মানে কোনো ডিষ্ট্ৰিক্টৰ এনেকুৱা ভবা নাই, যিহেতু গভৰ্ণমেণ্ট বা মোৰ ছাৰ্ভিচে য'ত মোক যোনখন ডিষ্ট্ৰিক্ট পষ্ট দিয়ে, তাতে মই মানে সুখী হ'ম সেইবুলি মই ভাবোঁ। আমাৰ ডিজিটেল ডিভাইডৰ ক্ষেত্ৰত কোনখন ডিষ্ট্ৰিক্ট আটাইতকৈ বেছি পিছ পৰি আছে? একজেক্টলি মানে কোনখন ডিষ্ট্ৰিক্ট মই ক'ব নোৱাৰিম বৰ্তমান। অ'কে। এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টছৰ ভিতৰত অসমৰ কোনকেইখন ডিষ্ট্ৰিক্টছ পৰে? হয় মেম, এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰামটোত মেম 7খন ডিষ্ট্ৰিক্ট পৰে, তাৰ ভিতৰতে মোৰ কেইখনমান মনত আহিছে বৰ্তমান। ধুবুৰীখন পৰে, আৰু বাক্সাখন পৰে, গোৱালপাৰাখন পৰে, তাৰ লগতে বৰপেটাখন পৰে মেম। বাকী হাইলাকান্দিখনো পৰে, আৰু এখন আছিলে মোৰ মনত পৰা নাই। কালচাৰ ৱাইজ আপুনি যিহেতু আছাম ইউনিভাৰ্চিটিত পঢ়িছিলে,
বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ কি কি চিমিলাৰিটিজ আছে, কি কি ডিচিমিলাৰিটিজ আছে? হয় মেম, যিহেতু মই মোৰ ডিগ্ৰীখিনি মই তাত কৰিবলৈ মই সুবিধা পাইছিলোঁ, তেনেকুৱা কালচাৰেল যিটো মানে ডিফাৰেঞ্চ বুলি ক'ব বিচাৰোঁ, যিহেতু এখন অসমেই হয়, তো তাত মই এনেকুৱা একো মানে বিশেষ এনেকুৱা কোনো ধৰণৰ ডিফাৰেঞ্চ পোৱা নাছিলোঁ মেম। বাকী তাৰ যিখিনি প্ৰাকৃতিক মনোমোহা দৃশ্য সেইবিলাকতো মেম ভালে লাগিছিল। ডিফাৰেঞ্চ কোনো ধৰণৰ নাই? এনেকুৱা ক'ব পৰা ধৰণৰ মই বিশেষ পোৱা নাছিলোঁ। লেংগুৱেজ? লেংগুৱেজৰ ইছ্যু যদিও মানে যিহেতু তাত অসমীয়াই চলে কিছুমান ক্ষেত্ৰত, আমাৰ ডিপাৰ্টমেণ্টতো অসমীয়া চলিছিলে, কিন্তু কিছুমান এনেই অভাৰঅল অফিচিয়েল লেংগুৱেজ হিচাপে বেংগলীটোক ধৰা হয় মেম ছাৰ। অ'কে। লজিষ্টিক্সত ইণ্ডিয়াই কি কাম কৰিছে ভাল কাম আৰু কি কি কাম কৰিবলগীয়া আছে? হয়, লজিষ্টিকত বহুখিনি ইছ্যু আছিলে ফাৰ্ষ্ট আগতে, যদিও এতিয়া আমাৰ ইণ্ডিয়াই অলপ ডেভেলপ কৰিছে এই ক্ষেত্ৰত। লজিষ্টিকৰ যিটো ৰিচেণ্টলি এটা কষ্ট আছিলে আমাৰ, যিটো 14% মান আমাৰ লজিষ্টিক কষ্ট হিচাপে ধৰা হয়, ডেভেলপ যিখিনি নেশ্যন হয় তাত 7% মান মানে লজিষ্টিক কষ্ট আহে। তাৰ কাৰণে গভৰ্ণমেণ্টে বহুখিনি পদক্ষেপ লৈছে। তাৰ যদি মই ক'ব বিচাৰোঁ, যি প্ৰাইভেট ছেক্টৰ ইনভেষ্টমেণ্টটো যিটো বঢ়াব চেষ্টা কৰি আছে, যে PPP মডত যিখিনি ৰাস্তা পদূলি বনোৱা হৈছে, যেনেকৈ আমাৰ ইভেন টোল গেটখিনিও এটা PPP মডত দিয়া হৈছে, যাতে প্ৰাইভেট ছেক্টৰটো মানে ইনভেষ্টমেণ্টটো আহে আমাৰ, তেনেকৈ আমাৰ হেৰি কৰা হৈছে। লগতে বাকী যিখিনি কম লজিষ্টিকৰ যিখিনি হেৰি হয়, মানে ৱেষ্ট হয়, যেনেকৈ ৱাটাৰ ৱেষ্টটো এটা কম লজিষ্টিক হয় তাত, তো তেনেকুৱাবিলাক আমাৰ ডেভেলপ কৰাৰ চেষ্টা কৰি আছে। অ'কে। বৰ্তমান সময়ত কোনকেইখন স্কিমছ আপুনি ভাবে বহুত ভাল পাৰফৰ্মেঞ্চ দিব পাৰিছে চৰকাৰে? অসম চৰকাৰৰ কথা কৈছোঁ। অসম চৰকাৰৰ বৰ্তমান মোৰ দুখন স্কিম মনত পৰিছে। এখন যি প্ৰজ্ঞান ভাৰতী বুলি স্কিম আছে, যিখন এটা আমব্ৰেলা স্কিম হয়, তাৰ আণ্ডাৰত বহুখিনি স্কিম সোমাই আছে, যেনেকৈ আমাৰ যি লেপটপ দিয়াৰ, মানে যিটো লেপটপৰ পইচা দিয়াৰ এটা স্কিম আছিলে, তাৰ লগতে যি স্কুটি দিয়াৰ যিটো ৰিচেণ্টলি চলি আছে, এইকেইটা মই ভাবোঁ ভাল বুলি। তাৰ লগতে অৰুণোদয় যিখন স্কিম, এইটো আমাৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টত সহায় কৰিব বুলি ভাবোঁ। অ'কে। প্ৰায়ৰিটি ৱাইজ যদি আপোনাক গিভেন এন অপৰচুনিটি টু ড্ৰাফ্ট পলিচি, কোনকেইটা ছেক্টৰ আপুনি ভাবে যে আমি বহুত বেছি এতিয়াও গুৰুত্ব দিব লাগে অসমত? হয়, প্ৰায়ৰিটি ধৰিলে যিহেতু আমাৰ অসমখন এটা এগ্ৰিকালচাৰ বেছড ইকনমি হয়, তাৰ কাৰণে যি এগ্ৰিকালচাৰৰ যিখিনি আমাৰ ল'ব লাগে, ফাৰ্ষ্ট অফ অলটো ডিজাষ্টাৰ মেনেজমেণ্টৰ ওপৰত আমাৰ অলপ বেছি ধ্যান দিয়াটো মই জৰুৰী বুলি ভাবোঁ, যিহেতু ফ্লাড এফেক্টেড এৰিয়া আমাৰ অসমত বহুখিনি আছে। আৰু ছেকেণ্ডলি যিটো অৰুণোদয়ৰ দৰে যিখিনি ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টৰ কাৰণে ৱেলফেয়াৰ স্কিম আছে, সেইখিনিত গুৰুত্ব প্ৰদান কৰাটো মই ভাবোঁ। আৰু তৃতীয়তে মই ক'ব বিচাৰোঁ, যি টুৰিজিম ছেক্টৰ, যিটো এটা পটেঞ্চিয়েল, মানে আনটেপ পটেঞ্চিয়েল বুলি ক'ব পাৰোঁ, তাত যদি আমি কিবা ভাল স্কিম এখন আনো, তেতিয়া নিশ্চয় এইবিলাক ডেভেলপ হ'ব বুলি ভাবোঁ। আমাৰ ফুড প্ৰডাকশ্যনৰ 70% অফ ফুড গোজ টু ৱেষ্টেজ। ইয়াৰ ক্ষেত্ৰত আপুনি ফুড প্ৰচেছিঙৰ ৰোলটো কেনেকুৱা ধৰণৰ হ'ব লাগে বুলি আপুনি ভাবে, আৰু বৰ্তমান অসমত কেনেকুৱা ধৰণৰ ফুড প্ৰচেছিং ইউনিটছ আমাক দৰকাৰ হৈছে? হয়, ফুড প্ৰচেছিঙৰ যিটো ৰোল বুলি ক'ব বিচাৰোঁ, যে ফুড প্ৰচেছিং যিটো আমাৰ ডিপেণ্ড কৰে মেইনলি ষ্ট'ৰেজৰ আৰু ট্ৰান্সপৰ্টেশ্যনৰ ওপৰত। যদি ষ্ট'ৰেজটো এটা ভাল মানে ৰখা হয়, তেতিয়া নিশ্চয় এইখিনি ৱেষ্টেজটো কম হ'ব। তাৰ লগতে যিখিনি ট্ৰান্সপৰ্টেশ্যনৰ যিখিনি ৱে আছে, যেনেকৈ আমাৰ ট্ৰান্সপৰ্টেশ্যন কষ্টটো আহি যায় এটা, সেইখিনিত দেখিলে আমি নিশ্চয় মানে ভাল কৰিলে মানে ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰীত আমাৰ ভাল হ'ব। দ্বিতীয়তে যিটো আমি ক'ব বিচাৰোঁ, যে যিখিনি ৰোল মানে যিখিনি কৰিব লাগে, তাৰ কাৰণে আমি যিখিনি এৱাৰনেছ হওক বা যিখিনি ষ্ট'ৰেজ কেপাচিটি ডেভেলপমেণ্ট কৰিব লাগে, এইখিনি কৰিলে আমাৰ নিশ্চয় বেনিফিট হ'ব। জেণ্ডাৰ পেৰিটি বুলি ক'লে আপুনি কি বুজে? জেণ্ডাৰ পেৰিটি মানে য'ত উইমেন আৰু মেন দুয়োকে মানে সমানে ধৰা হয়, য'ত এটা ইকুৱেল পে' ফৰ ইকুৱেল ৱৰ্ক দিয়া হয়। অকল উইমেন আৰু মেন নে আৰু কিবা এড কৰিব বিচাৰিব আপুনি? যিখিনি ট্ৰান্সজেণ্ডাৰ আছে, তেওঁলোককো যিহেতু সমলিংগৰ অধিকাৰ দিয়া হৈছে, সেইফালৰ পৰা চালে তেওঁলোককো ধৰা হ'ব। অ'কে। DPSP আৰু ফাণ্ডামেণ্টেল ৰাইটছ কেনেকৈ পৃথক হয়, আৰু কি আইডিয়া আছিলে দুইটাকে তেনেধৰণৰ ষ্টেটাছ দিয়া আমাৰ কনষ্টিটিউশ্যনত? DPSP আৰু ফাণ্ডামেণ্টেল ৰাইট, যিটো ফাণ্ডামেণ্টেল ৰাইটটো আমাৰ পাৰ্ট 3ত পোৱা যায়, আৰ্টিকেল 12ৰ পৰা 35লৈকে, আৰু DPSPটো পাৰ্ট 4ত পোৱা যায়, যি 36ৰ পৰা 51লৈকে। ফাণ্ডামেণ্টেল ৰাইটটো দিয়াৰ এটাই মানে কাৰণ মই ক'ব বিচাৰোঁ বৰ্তমান, যে এটা মানে সেই চিটিজেনখিনিক এটা মানে মৌলিক কিছুমান অধিকাৰ দিয়া হয়, যিয়ে মানে তেওঁলোকে ক্লেইম কৰিব পাৰে ষ্টেটৰ এগেইনষ্টত।
আৰু DPSPখিনি হৈছে মানে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, যিয়ে মানে ষ্টেটক কেনেধৰণৰ মানে নীতি গ্ৰহণ কৰিব লাগে তাৰ কাৰণে এটা মানে দিশ দিয়ে। আৰু জাষ্টিচেবল পাৰ্টৰ পৰা যদি চাওঁ, তেতিয়া DPSPখিনি নন জাষ্টিচেবল হয়, কিন্তু ফাণ্ডামেণ্টেল ৰাইটছখিনি আমি আৰ্টিকেল 32 হওক বা 2026 মানে 226ৰ দ্বাৰা আমি আৰ্টিকেল আমি মানে ক্লেইম কৰিব পাৰোঁ ষ্টেটৰ এগেইনষ্টত। কেনেকুৱা ধৰণৰ আপুনি জাষ্টিচেবল বুলি ক'লে কি বুজে? ছাপ'জ আপোনাৰ ফাণ্ডামেণ্টেল ৰাইটছ আজি ভাইলেট কৰিছে, ষ্টেটেই হওক বা কোনোবা এটা ৰাইজ হৈছে চিটুৱেশ্যন, ফাণ্ডামেণ্টেল ৰাইটছ হেম্পাৰ কৰিছে, তেতিয়াহ'লে আপোনাৰ হাতত কি অপৰচুনিটিজ থাকে? হয়, ফাণ্ডামেণ্টেল ৰাইটছখিনি ভাইলেট হ'লে আমি আৰ্টিকেল 32 ইউজ কৰি পিনি য'ত ৰিটছ থকা যায় কেইটামান 5টা ৰিটছ পোৱা যায়, তো সেইখিনি আমি ডাইৰেক্টলি সুপ্ৰিম কোৰ্টক এপিল কৰিব পাৰোঁ। ইয়াৰ লগতে আমি হাইকোৰ্টতো আমি এপিল কৰিব পাৰোঁ আৰ্টিকেল 226ৰ আণ্ডাৰত। ৰিপাব্লিক ইণ্ডিয়াক কোৱা হৈছে ৰিপাব্লিক বুলি, ইণ্ডিয়াক ডেমক্ৰেচি বুলিও আমি জানো। দুইটা শব্দৰ মানে হেৰি কি হয়, মানে কেনেকৈ ইউজ কৰা হয় আৰু কি বুজায়? ৰিপাব্লিক বুলি ক'লে আমি এনেকুৱা এটা বুজাওঁ য'ৰ হেড অফ দ্য ষ্টেট, যিজন আমি তেওঁক মানে ইলেক্ট কৰোঁ এজ আমি মানে যেনেকৈ আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত প্ৰেচিডেণ্ট হয়, তেখেতক আমি ডাইৰেক্টলি বা ইনডাইৰেক্টলি আমি ইলেক্ট কৰোঁ। আৰু ডেমক্ৰেচি হৈছে য'ত মানে সকলোৰে শ্বেয়াৰটো সমান থাকে বা সকলোৰে এক মত থাকে বা এক ভোট থাকে, য'ত আমি সমতাৰ অধিকাৰখিনি পাওঁ। ডেমক্ৰেচি হ'লে মানে ডেমক্ৰেচিটোতো আমাৰ ৰিপ্ৰেজেণ্টেটিভছবিলাকক আমি আমাৰ ফালৰ পৰা ইলেক্ট কৰি পেলাই আনো, নহয় জানো? তেনে ক্ষেত্ৰত আমি আকৌ ৰিপাব্লিক নামৰ এটা শব্দৰ মানে ব্যৱহাৰ কিয় কৰিবলগীয়া হ'ল? হয়, কিছুমান ক্ষেত্ৰত দেখা পোৱা যায় যে কিছুমান কাণ্ট্ৰি ডেমক্ৰেটিক হয় যদিও মানে ৰিপাব্লিক নহয়। তেনেকুৱা এক্সাম্পল আমি UKখনক ধৰিব পাৰোঁ, য'ত কনষ্টিটিউচনেল মনাৰ্কি বুলি কোৱা হয়, যাত এজন ৰজা থাকে যি মানে ৰিপ্ৰেজেণ্ট কৰে, কিন্তু সেইখন এখন ডেমক্ৰেটিক কাণ্ট্ৰি হয়। তেনেকৈ USখনকো এখন প্ৰেচিডেণ্ট থাকে, তেওঁলোকক ৰিপাব্লিকান বুলি কোৱা হয়। তেনেকৈ আমাৰ ইণ্ডিয়াত আমাৰ ডেমক্ৰেচি আছে, কিন্তু আমি ৰিপাব্লিকো হয় কাৰণ আমাৰ প্ৰেচিডেণ্টজন ইলেক্টেড হয়। যিটো ৰিজন যে আমাৰ নমিনেটেড মেম্বাৰ্ছসকলে প্ৰেচিডেঞ্চিয়েল ইলেকশ্যনত ভোটিঙত পাৰ্ট নলয়, তাৰ ৰেচনেলিটিটো কি বুলি ভাবে আপুনি? চৰি মেম, এইটো মই চাব লাগিব। থেংক ইউ মিষ্টাৰ কলিতা। কেনেকুৱা লাগিলে আপোনাৰ পাৰফৰ্মেঞ্চটো, আপোনাৰ এনালিচিছৰ মতে নিজৰ? এভাৰেজ হৈছে বুলি ভাবোঁ। অ'কে, ভালেই হয় আপোনাৰ, এবাভ এভাৰেজ বুলিয়ে ক'ম মই। কিন্তু ইয়াতো আপুনি কিছু ফাইন টিউনিং কৰিব পাৰে, কিছুমান এছপেক্টছ আৰু ভাল আপুনি কৰিব পাৰে, যাৰ সহায়ত আপোনাৰ মাৰ্কছ আৰু ইনক্ৰিজ আপুনি কৰি ল'ব পাৰিব। ফাৰ্ষ্টটো হৈছে আপুনি ধুনীয়াকৈ আহিলে, গ্ৰীড কৰিলে, সেইটো ডেট ৱাজ গুড। নেক্সট হৈছে আপোনাৰ ভইচটো আৰু অকণমান আপুনি বল্ড আৰু মানে বেছ ইনক্ৰিজ কৰিব পাৰিব। চ' ভইচটো আপুনি ষ্ট্ৰেংথটো আপোনাৰ অনাৰ লগে লগে আপোনাৰ পাৰ্চনেলিটিটোত ষ্ট্ৰেংথ আপুনি পাই যাব, ঠিক আছে? আপোনাৰ আৰ্টিকুলেশ্যন ভাল, আপোনাৰ যিমান ধুনীয়াকৈ আপুনি মানে এক্সট্ৰেক্ট কৰিব পাৰিছে ইনফৰ্মেশ্যনখিনি কাৰেক্ট ৱেত পূৰা ধুনীয়াকৈ আপুনি উপস্থাপন কৰিব পাৰিছে, ডেট ইজ এপ্ৰিচিয়েটেড আৰু ভাল পাব সেইটো। এজন এডমিনিষ্ট্ৰেটৰৰ মাজত সেইখিনি কোৱালিটিজ বিচাৰে, ডেট ৱাজ ভেৰি গুড, বাট ইউ কেন এড এ লিটল বিট অফ স্মাইল। আপুনি সেইখিনি কথাই অকণমান স্মাইল লৈ পেলাই যদি আপুনি কয়, তেতিয়া আৰু বেছি ধুনীয়া লাগিব, ভাল লাগিব, প্লেজেণ্ট পাৰ্চনেলিটি এটা লাগিব, যে আপুনি যিখিনি কথা কৈ আছে সেইখিনিৰ ওপৰত আপোনাৰ বিশ্বাস আছে, কনফিডেঞ্চেৰে কৈছে, আৰু এজন অপটিমিষ্টিক পাৰ্চন বুলি আপুনি নিজকে দৰ্শাব পাৰিব। আৰু অকণমান ফাষ্ট হৈছে আপোনাৰ পেচটো, আপুনি সেই পেচটো অকণমান শ্ল' ডাউন কৰিলে মানে আৰু বেছি আপোনাৰ যিমানখিনি থটফুল হয় আপুনি মানুহজন, সেইটো আৰু ভালকৈ আপুনি উপস্থাপন কৰিব পাৰিব, প্ৰেজেণ্ট কৰিব পাৰিব। চ' আপোনাৰ ফাষ্ট কোৱা অভ্যাস আছে, বিকজ ইউ থিংক অলছ' ফাষ্ট, সোনকালে থিংকিং কৰিব পাৰে, ডেট ইজ এ গুড কোৱালিটি। কিন্তু যেতিয়া আমি ইণ্টাৰেক্ট কৰোঁ, তেতিয়া আমি দ্বিতীয়জন মানুহৰ কথাও ভাবিব লাগে, যে তেওঁ কিমান ভালদৰে ৰেচপন্সটো দিছে, এবজৰ্ব কৰিছে আপোনাৰ ইনফৰ্মেশ্যনখিনি, কিমান আপুনি সময় দিছে তেওঁ বুজি পোৱাৰ কাৰণে। তেওঁৰ এণ্ডৰ পৰা কথাখিনি ভাবি পেলাই
আপুনি অলপ শ্ল' ডাউন কৰিব পাৰে ঠিক আছে আৰু অলপ হেণ্ড জেষ্টাৰ আপুনি ইউজ কৰিব পাৰে কথা কওঁতে বহুত মানে ষ্টিফকৈ ৰিজিডকৈ থৈ দিয়া নিচিনা লাগিছে চ' আপুনি যদি অলপ হেণ্ড জেষ্টাৰ্ছ ইউজ কৰে তেতিয়া অকণমান আপোনাৰ ফ্লেক্সিবিলিটিও আহে পাৰ্চনেলিটিটোত আৰু অকণমান কমফৰ্টেবলো হয় আপোনাৰ কথাখিনি কৈ যাওঁতে মোৰ অভ্যাস নাই মানে হাত এনেকৈ লৰোৱাটো হাত লৰোৱা অভ্যাস নাই ঠিক আছে ইমান বেয়াও নেদেখি লৰালে ভাল অকণমান যদি আপুনি ইউজ কৰিব পাৰে কিন্তু যদি আপুনি একেবাৰে ইউজটো নহয় ইমান ডাঙৰ কথা নহয় ঠিক আছে কেতিয়াবা আমাৰ ইণ্টনেশ্যনটো মডুলেশ্যনটো কণ্ট্ৰল কৰিবলৈ আমি হেণ্ড জেষ্টাৰ্ছ ইউজ কৰোঁ নেক্সট আপোনাৰ এটায়াৰটো আপুনি এইটো এটায়াৰে পিন্ধি যাম বুলি ভাবিছেনে আৰু বেলেগ কিবা ভাবিছে চেঞ্জ কৰিম স্যাৰ মেম Change কৰিব। পেণ্টৰ কালাৰত মই স্যুটটো কিনিম মই বৰ্তমান কিনা হোৱা নাই অ'কে টাই কিনিবনে টাই টাই মই কিনিব change কৰিম। অ'কে মোৰ ছাজেশ্যন আছিলে যে টাইটো অকণমান বেছি ফ্লেশ্বি হৈছে বহুত পেটাৰ্ণছ আছে অকণমান টোন ডাউন টাই কিনিব আপুনি যিটো মানে চোবাৰ আপুনি ফৰ্মেল টাইজৰ ভেৰাইটিজ চাই ল'ব পাৰে অনলাইনো আৰু ফৰ্মেলটো যিটো হয় সেইটোৱে আননেচেচাৰী এট্ৰেকশ্যনটো আপোনাৰ ওচৰলৈ লৈ নানে মানে আপুনি যে চোবাৰ টোন ডাউন এজন মানুহ সেই প্ৰফেশ্যনেলিজমটো আপোনাৰ দেখুৱায় যিটো আমাৰ মানে চিভিল ছাৰ্ভিচেছৰ নৰ্মছেই হয় অষ্টেৰিটি যে আমি বেছি ফ্লেশ্বি হ'ব নালাগে ডাউন টু আৰ্থ চ' আপুনি টোন ডাউন এডাল টাই ল'ব একদম যিটো আপোনাৰ যিটো আপুনি জব কৰিবলৈ গৈ আছে তাৰ লগত যিটো যায় খাপ খায় ঠিক আছে চ' স্মাইল এড কৰিবলৈ নাপাহৰিব যিমান পাৰে আৰু অকণমান শ্ল' ডাউন কৰি পেলাই কথাখিনি ক'বলৈ চেষ্টা কৰিব তেতিয়া আপোনাৰ এইখিনি কথা আৰু এটা আপুনি লেভেললৈকে আপোনাৰ নিজৰ পাৰ্চনেলিটিটো লৈ যাব পাৰিব আৰু হোৱাট এবাউট আপুনি বিয়াৰ্ডখিনি ৰাখিবনে মেম মানে কি কৰিলে ভাল হ'ব মেম আপোনাৰ মতে আপুনি কমফৰ্টেবল কিহত হয় অলপ ৰাখিলে ভাল পাওঁ মানে পুৰা হেৰি কৰিলে শ্বেভ কৰিলে অলপ মানে নাৰ্ভাছ ফিল কৰিম চাগে এনেকৈ ভাবোঁ অ'কে কিন্তু অকণমান ট্ৰিম কৰি যাব আপুনি অকণমান ৰাখিব পাৰে প্ৰব্লেম নাই কিন্তু অকণমান ট্ৰিম কৰি যাব যাতে মানে অৰ্গেনাইজ লাগে আপোনাৰ ঠিক আছে আদাৰৱাইজ আপোনাৰ নলেজ ৱাইজ প্ৰেজেণ্টেশ্যন ৱাইজ সেইখিনি বস্তু ভাল খুব ধুনীয়াকৈ আপুনি মানে ৰাখিব পাৰিছে সেইখিনিত একো প্ৰব্লেম নাই এই ফাইন টিউনিংখিনিতহে আপুনি ধ্যান দিয়ক এতিয়া নলেজ লৈ পেলাই আপুনি চিন্তা কৰিব নালাগে কিমান পঢ়িম কি পঢ়িম এতিয়া সেইকাৰণে অকল মাইণ্ডফুল হৈ পেলাই নিজৰ বেষ্ট পাৰ্চনেলিটিটো আপুনি কেৰি ফৰৱাৰ্ড যাতে কৰি লৈ যাব পাৰে আৰু আপুনি যিমানখিনি মাৰ্কছ ডিজাৰ্ভ কৰে মেক্সিমাম মাৰ্কছ সেই মেক্সিমাম মাৰ্কছখিনি যাতে আপুনি লৈ আহিব পাৰে ঠিক আছে অল দ্য বেষ্ট আপুনি প্ৰিপেৰেশ্যন কেতিয়াৰ পৰা কৰি আছিলে 2022ত মই মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ তাৰপিছৰ পৰা ষ্টাৰ্ট কৰিছোঁ অ'কে কোচিং কৰিছিলে ক'ৰবাত কোচিং মই ষ্টাফ কলেজত এটা পাইছিলোঁ তাত 3 মাহৰ কোচিং এটা কৰিছিলোঁ তাৰপিছত মই SPMত লৈছিলোঁ অ'কে আৰু UPSC কাৰণেও প্ৰিপেৰেশ্যন কৰিছে কৰিছিলোঁ এনেই কিন্তু দি চাইছিলোঁ এবাৰ মই নাপালোঁ আনফৰ্চুনেটলি ঘৰটো মই ক'ত আছিলে পাহৰিলোঁ লখিমপুৰ পানীগাঁও অ'কে এটাতো মই ক'ম প্ৰথম অবজাৰ্ভেশ্যন এইটো আপুনি আহি পেলাই অকণমান কমফৰ্টেবল হোৱা নাছিলে ষ্টাৰ্টিঙত যোনখিনি আপুনি ইণ্ট্ৰডাকশ্যনত কথা ক'লে প্ৰথমতে ডিৰেক্টলি আপুনি নিজৰ গ্ৰেজুৱেশ্যনৰ কথাৰ পৰা ষ্টাৰ্ট কৰি দিলে চ' সেইখিনি সময়ত আপুনি অকণমান নৰ্মেল যেতিয়া আপুনি গোটেইখিনি বস্তু অৰ্গেনাইজ হৈ গৈছে নিজৰ মানে কমফৰ্টেবল হৈ ল'ব আৰু বেচিকেলি দৌৰা দৌৰি কৰিব নালাগে আপোনাৰ যোনটো মেমেও অবজাৰ্ভ কৰিছে যে অকণমান ফাষ্ট হৈছে ক'ৰবাত আৰু তাৰ ফলত কি হয় মানে মই ভাবোঁ দেই সেইটো আপুনি ফাষ্টটো জেনেৰেলি ইমান বহুত বেছি বুলি নকওঁ অকণমান কমালে সন্মুখৰ মানুহজনৰ কাৰণে আপুনি ডিউ কেয়াৰ লৈছে যে তেখেতে মোৰ কথাখিনি বুজি আছে নে নাই যাতে আপুনি সেইটো চেক কৰিব পাৰে যেনেকৈ মই কথা ক'লে আপুনি নট কৰে মাজে মাজে চ' আপুনি ট্ৰাই কৰিব যে আপুনি কথাখিনি সন্মুখৰ মানুহজনৰ কাৰণে কৈ আছে চ' সেই কেয়াৰটো ল'ব যে তেখেতে বস্তুখিনি ফ'ল' কৰিব পাৰিছে আপোনাৰ লগত চ' ফাষ্ট হ'লে আৰু কি হয় এটা বস্তু আপুনি কেতিয়াবা কিবা কাৰণত মই দেখিছোঁ
অকণমান ইনফৰ্মেল টোন এটাতো আহি যাব পাৰে যোনটো ঘৰুৱা ধৰণে কথা যেনেকৈ কয় যিহেতু ইণ্টাৰভিউ এটা ফৰ্মেল ছেটআপ হয় চ' বহুত বেছি ফাষ্ট ক'লে আপোনাৰ ক্লেৰিটিটো ক'ৰবাত মিছ হৈ যায় বহুত বেছি আপুনি ইম্পেক্ট বা এংগেজ কৰিব নোৱাৰে ফাষ্ট গুচি গ'লে সেইটো এটা প্ৰব্লেম হয় আৰু যদিও আপুনি ফিলাৰ ৱৰ্ড ইউজ কৰা নাই বহুত বেছি মই ন'টিছ কৰা নাই ফিলাৰ ৱৰ্ড এটা ফাষ্ট পেচতে বহুত ধুনীয়াকৈ আপোনাৰ নলেজ ৱাইজ বহুত বস্তুখিনি একুমুলেট কৰি প্ৰেজেণ্ট কৰিব পাৰিছে বাট মই সেই ডিউ কেয়াৰটো ল'ব যাতে যোনখিনি মেম্বাৰ্ছে আপোনাৰ ইণ্টাৰভিউ লৈ আছে তেওঁলোকে বস্তুটো ফ'ল' কৰি আছে নে নাই আপোনাৰ কথাখিনি আৰু যিহেতু ফাষ্ট হয় অকণমান মুখখন আৰু বেছিকৈ খুলি পেলাই কথাখিনি ক'লে হয়তো অট'মেটিকেলি আপোনাৰ অকণমান পেজটো শ্ল' হৈ যাব বহুতখিনি কথা আপুনি মুখখন কম খুলি পেলাই যেতিয়া কয় তেতিয়া এটা স্পীড আহি যায় আৰু অকণমান ইনফৰ্মেল এটা ছাইডত গুচি যায় টোটেলি মই নকওঁ অকণমান যাতে সেইটো এভইড কৰিব পাৰে সেইটো আই থিংক আপোনাৰ ভৱিষ্যতৰো আপোনাক এটা ভাল মানে পাৰ্চনেলিটিত এটা এড অন হ'ব বুলি মই ভাবোঁ সেইখিনিয়ে বাকী I think you are well prepared আপোনাৰ content wise knowledge wise you have sufficient material to convince the board members but how you deliver and যোনখিনি কথা already cover কৰিলোঁ সেইখিনি যদি add কৰে I think বহুত remarkably আপুনি ভাল performance দিব পাৰিব বুলি মই ভাবোঁ if you have any questions you can go ahead মেমে কুৱেশ্যন এটা সুধিছিলে যে বৰাকত বা মানে চিলচৰত থাকি কেনেকুৱা পালে তো মই সেই কুৱেশ্যনটো মানে এটা যদি ডিফাৰেঞ্চটো দেখাই দিওঁ তেতিয়া মই এটা আননেচেচাৰী মানে ডিবেটলৈ গুচি যাম সেইকাৰণে মই ক'লোঁ যে মোৰ ডিফাৰেঞ্চ একো পোৱা নাছিলোঁ সেইটো আপোনাৰ আচলতে কিছুমান আননেচেচাৰী ডিবেট নহয় যিখিনি আপুনি পাৰ্চিভ কৰিছে যিখিনি যিটো আপুনি এনচাৰ দিলে সেইটোত আপোনাৰ মানে আপুনি যেন একো ন'টিচে নকৰিলে তাতে গ'ল হয়নে ধুবুৰীত গ'লেও আমি কিছুমান কালচাৰেল ডিফাৰেঞ্চেছ পাওঁ হয়নে তাত লেংগুৱেজৰ কিছুমান ডিফাৰেঞ্চেছ আছে কুইজিনৰ ডিফাৰেঞ্চেছ কিছুমান আছে এইখিনি আননেচেচাৰী ডিবেট বুলি নহয় আমি ভাল বেয়াটো যেতিয়া আপুনি ক'ব তেতিয়াহে আপুনি ইভেলুৱেট কৰা নিচিনা হ'ব আপুনি যিটো ন'টিচ কৰিছে যে ইয়াতে আহি পিনে কিছুমান মানে আমাৰ লেংগুৱেজটো অকণ বেলেগ ধৰণৰ হয় মেবি সাজ পোছাকো বেলেগ ধৰণৰ হ'ব পাৰে বা কমিউনিটিজ বেলেগ ধৰণৰ আছে আমি ইয়াতে আমি বাৰাক ভেলীত বেছি মণিপুৰী মিজো এইখিনি মানুহো আমি দেখিবলৈ পাওঁ কমিউনিটিজ কিন্তু আমি ব্ৰহ্মপুত্ৰ ভেলীত সিমানকৈ এইকেইটা কমিউনিটিজ আছে নাথাকা নহয় কম দেখিবলৈ পাওঁ হয়নে যিখিনি বস্তু আপুনি ডেফিনেটলি আপুনি এক্সট্ৰিমছত যাব নালাগে আপুনি এটা কনক্লুডিং ৰিমাৰ্ক এটা আপুনি দিব নালাগে কিন্তু আপুনি যিখিনি ফেক্ট হয় সেইখিনি আপুনি ধুনীয়াকৈ ক'ব পাৰে তাত আপোনাৰ জাজমেণ্টেল মাইণ্ড এটা আপুনি যাতে নেদেখুৱায় এটা পাৰ্টিজনশ্বিপ আপুনি যাতে নেদেখুৱায় যে বাৰাক ভেলীহে ভাল বা ব্ৰহ্মপুত্ৰ ভেলীহে ভাল সেইটোত আপুনি ইভেলুৱেট কৰিছে ইভেলুৱেট নকৰিব জাম্পিং ইন টু কনক্লুশ্যন নকৰিব যিটো হয় ধুনীয়াকৈ ক'লে তেওঁলোকে ইমান দূৰ ছাৰ্ভ কৰিছে নহয় জানো তেওঁলোকৰ পেনেল মেম্বাৰ্ছৰ ভিতৰতে কোনোবাই DC হৈ আছিলে কাছাৰৰ মেবি EDC হৈ আছিলে বা বেলেগ পজিশ্যনতো থাকিব পাৰে চ' তেওঁলোকেতো জানেই সেইটো যিটো ৰিয়েলিটি হয় চ' সেইখিনিত মানে জবৰদস্তি আপুনি কুৱেশ্যনটো এভইড কৰিব ট্ৰাই নকৰিব সেইটো এটা তাৰ ইম্পেক্ট এটা অড ইম্পেক্ট এটা পৰিব পাৰে বেড ইম্পেক্ট এটা পৰিব পাৰে চ' এইটো কুৱেশ্যন আপুনি হেণ্ডেল কৰিব পাৰিলেহেঁতেন ইজিলি আৰু যোনখিনি আপুনি অবজাৰ্ভ কৰিছে তাতে থাকি পেলাই 3 years 4 years আপুনি থাকিছে ডেফিনেটলি কিছুমান ডিফাৰেঞ্চ দেখিছে হয়নে নহয় চ' তাত হয়তো কিছুমান বস্তু কণ্ট্ৰভাৰ্চিয়েলো থাকিব পাৰে সেইখিনি আপুনি যদিহে ডিপ্ল'মেটিকেলি পুট ফৰৱাৰ্ড আপুনি অপিনিয়ন দিব পাৰে তেতিয়াহ'লে ট্ৰাই কৰিব ঠিক আছে উইথ ন' অফেন্স টু এনি পাৰ্টিকুলাৰ মানে ইছ্যু যোনবিলাক থাকিব পাৰে তাৰোপৰি বাকী বেছিক বস্তুখিনিতো আপুনি ক'বই পাৰে ন তাত কেনেকুৱা ধৰণৰ ফেষ্টিভেলছ বেছিকৈ চেলিব্ৰেট কৰে হয়নে কিছুমান বস্তু এনেকুৱা ধৰণৰ কিছুমান ফেষ্টিভেলছ আছে যোনখিনি আমি আমাৰ সাধাৰণতে বেছি নেদেখোঁ বাৰাক ভেলী আৰু আপোনাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ মেইনলি কালচাৰেল ডিফাৰেঞ্চেছ সুধিছিলে হয়নে
চ' সেইখিনি কথা ক'ব পাৰিলেহেঁতেন ঠিক আছে চ' মানে বহুত জোৰ দিব নালাগে কিছুমান বস্তু এট টাইমছ মানে বিকজ ইন ৰিয়েল লাইফ অলছ' ইউ উইল ফেচ চিটুৱেশ্যনছ ইউ মে বি পষ্টেড ইন লখিপুৰ বা তেনেকুৱা টাইপ এৰিয়াত ঠিক আছে য'ত বহুত কিছুমান চেলেঞ্জেছ আহিব পাৰে ৰাইট চ' মই ভাবোঁ যে টেকফুলি আপুনি হেণ্ডেল কৰিব পাৰিব ঠিক আছে এনিথিং এলছ Thank you. ঠিক আছে অ'কে উইচিং ইউ অল দ্য বেষ্ট Thank you, ma'am. আপুনি চেণ্ট ঠিক আছে। মেৰিজৰ নেকি Huh? চেণ্ট মেৰিজৰ নেকি নহয়, ক'ৰ হয় মই মোৰ যিখিনি ক্লাছ 10লৈকে মই জ্ঞানজ্যোতি একাডেমীত পঢ়িছিলোঁ 9-10টো তাৰপিছত মই ব্ৰহ্মপুত্ৰ ভেলী একাডেমীত মই মোৰ হাই ছেকেণ্ডেৰী কৰিলোঁ তাৰপিছততো ইউনিভাৰ্চিটি আছাম ইউনিভাৰ্চিটিত মই ডিগ্ৰী কৰিলোঁ অ'কে উইচিং ইউ অল দ্য ঠিক বেষ্ট আছে অল দ্য বেষ্ট Yes, thank you, sir.